নমো নারায়ণ নিরঞ্জন জগজীব পুরাণ পুৰুষ ঋষি কেশ শিৱ দানৱ দলন দামোদৰ আদি দেৱ দণ্ডৱতে পৰি কেশৱক কৰোঁ সেৱা কৃষ্ণ পাদ পদ্ম মৃগ হৃদয় গুৰুৰ চৰণ মনে শিৰোগত কৰি মাৰ্কণ্ডেয় পুৰাণৰ কথাতে প্ৰধান পয়াৰে ৰচিব হৰি চন্দ্ৰ পাখ্যান জয় জয় হৰিচন্দ্ৰ নৃপতি তিলক ৰাজসূয় যজ্ঞ যজি ত্ৰিদশ দেৱক সশৰীৰে স্বৰ্গে গৈলা সমস্ত নগৰে কৃষ্ণৰ চৰণে পদ বনিল শংকৰে বিষ্ণু বৈষ্ণৱৰ কথা দুয়ো সমতুল শ্ৰৱণ কীৰ্তনে কৰে নিৰ্মূল চণ্ডাল পৰ্যন্ত কৰে সবাকো পবিত্ৰ জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ কৃষ্ণ হেল্ল' আপোনাৰ মাতৃক আমি এই গ্ৰন্থভাগ তেনেকৈ পঢ়া নাই আৰু দায়িত্বটো আমাক দিলে এটা সিমান আমি নাজানো তথাপিও আপোনাৰ খবৰ আগত আপোনাৰ খবৰ আজ্ঞা অনুসৰি আমি যি দুআষাৰ ক'বলৈ বিচাৰিছো সেয়া হৈছে ৰজা পুৰুকুৎসৰ পুত্ৰ ত্ৰস্দস্যু তেওঁৰ পুত্ৰ অনৰণ্যৰ পুত্ৰ হৰ্ষস্ব তেওঁৰ পুত্ৰ অৰুণ আৰু অৰুণৰ পুত্ৰ ত্ৰিবন্ধনৰ পুত্ৰ সত্যৱত যিজন ত্ৰিশংকু নামে বিখ্যাত আছিল এই ত্ৰিশংকুৰে পুত্ৰ হল হৰিচন্দ্ৰ হৰিচন্দ্ৰ নিসন্তান আছিল সেয়ে সৰ্বদাই তেওঁ বিষণ্ণ আছিল দুখ মনেৰে আছিল নাৰদ মুনিৰ উপদেশত হৰিচন্দ্ৰই বৰুণ দেৱৰ শৰণাপন্ন হৈ প্ৰাৰ্থনা কৰে যে হে প্ৰভু মোক বৰ দিয়া যাতে মোৰ এটা পুত্ৰ সন্তান হয় হেমৰাজ বৰুণ দেৱে এটা বীৰ পুত্ৰ হয় বুলি তেন্তে মই তাৰ দ্বাৰা আপোনাৰ পূজা কৰিম যদি সেই বীৰ পুত্ৰটো হয় তেনে মই আপোনাৰ সেই ল'ৰাটোৰ পৰা মই পূজা কৰিম এই বুলি বৰুণদেৱক ক'লে বৰুণদেৱে আশীৰ্বাদ কৰিলে তথাস্তু
ইয়াৰ পাছত বৰুণৰ বৰত হৰিচন্দ্ৰৰ ৰোহিত নামে এজন পুত্ৰ হয়। তেতিয়া বৰুণদেৱ আহি ক'লে, হে হৰিচন্দ্ৰ, তোমাৰ পুত্ৰ হৈছে, এতিয়া ইয়াৰ দ্বাৰা মোৰ যজ্ঞ কৰা। হৰিচন্দ্ৰই ক'লে যে আপোনাৰ এই যজ্ঞ পশু ৰোহিত অৰ্থাৎ যেতিয়া 10 দিন বয়স অতিক্ৰম কৰিব তেতিয়া এই যজ্ঞৰ উপযুক্ত হ'ব। 10 দিন পাৰ হৈ গ'ল। বৰুণদেৱ পুনৰ আহি ক'লে, এইবাৰ মোৰ যজ্ঞ কৰা। হৰিচন্দ্ৰই ক'লে, আপোনাৰ এই যজ্ঞ পশু ৰোহিত যেতিয়া দাঁত গজিব তেতিয়া ই যজ্ঞৰ উপযুক্ত হ'ব। যেতিয়া দাঁত গজিল তেতিয়াও বৰুণদেৱ আহি ক'লে, এতিয়া ইয়াৰ দাঁত বাঢ়িছে, এইবাৰ মোৰ যজ্ঞ কৰা। হৰিচন্দ্ৰই তেতিয়া ক'লে, ইয়াৰ গাখীৰ খোৱা দাঁত সৰিলেহে এই যজ্ঞৰ উপযুক্ত হ'ব। গাখীৰ খোৱা দাঁত যেতিয়া সৰি গ'ল তেতিয়া বৰুণদেৱে ক'লে যে এতিয়া ইয়াৰ গাখীৰ খোৱা দাঁত সৰি গৈছে, এইবাৰ মোৰ যজ্ঞ কৰা। হৰিচন্দ্ৰই ক'লে, যেতিয়া ইয়াৰ নতুন দাঁত গজিব তেতিয়াহে ই উপযুক্ত হ'ব। নতুন দাঁত গজাৰ পাছতো বৰুণদেৱে আকৌ আহি ক'লে, এইবাৰ মোৰ যজ্ঞ কৰা। হৰিচন্দ্ৰই ক'লে, হে মহাৰাজ বৰুণদেৱ, ক্ষত্ৰিয় পশু যেতিয়া যজ্ঞৰ উপযুক্ত হয় তেতিয়া সি কবচ ধাৰণ কৰে। সেইদৰে ৰজা হৰিচন্দ্ৰই পুত্ৰ ৰোহিতৰ স্নেহত আকৃষ্ট হৈ গৈ যজ্ঞ পিছুৱাই গৈ থাকিল। The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपकी कॉल को অভিলাষ অৰ্থাৎ পুত্ৰৰ ৰূপ পশুৰ দ্বাৰা বৰুণদেৱৰ যজ্ঞ কৰাৰ কথা জানিব পাৰিলে তেতিয়া নিজৰ প্ৰাণ ৰক্ষাৰ তাগিদাত তেওঁ হাতত ধনুৰ বাণ লৈ বনলৈ গুচি গ'ল। কিছুকাল অতীত হলত ৰোহিতে জানিব পাৰিলে যে বৰুণদেৱ ৰুষ্ট হৈ তেওঁৰ পিতৃক আক্ৰমণ কৰিছে, যাৰ ফলত তেওঁৰ পিতৃ পেটৰ ৰোগত পীড়িত হৈছে। তেতিয়া তেওঁ নিজৰ দেশৰ ফালে ৰাওনা হ'ল, কিন্তু ইন্দ্ৰ আহি তেওঁক নিৰস্ত কৰিলে। ইন্দ্ৰই ক'লে, পুত্ৰ ৰোহিত, যজ্ঞ পশু হৈ মৃত্যুবৰণ কৰাৰ পৰা তীৰ্থক্ষেত্ৰ দৰ্শনৰ বাবে তুমি পৃথিৱী পৰ্যটন পুণ্য কৰ্ম কৰাই মংগলজনক। ইয়াৰ উপদেশ মতে ৰোহিতে আৰু 1 বছৰ অৰণ্যত বাস কৰিলে। ইয়াৰ পিছত দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ষত ৰোহিতে নিজৰ পিতৃগৃহলৈ ওচৰলৈ ঘূৰি যোৱাৰ চেষ্টা কৰিলে, কিন্তু প্ৰতিবাৰ এই বৃদ্ধ ব্ৰাহ্মণৰ ছদ্মবেশ ধৰি ইন্দ্ৰ আহি তেওঁক নিৰস্ত কৰে। এইদৰে ৰোহিতে 6 বছৰ অৰণ্যত বাস কৰিলে। 7ম বৰ্ষত যেতিয়া তেওঁ নিজৰ দেশলৈ ঘূৰি আহিলে তেতিয়া অজিগৰ্তৰ ওচৰৰ পৰা তেওঁৰ মাজু পুত্ৰ শুনচেপক কিনি যজ্ঞ পশু হিচাপে নিজৰ দেউতাকক দিলে আৰু তেওঁক প্ৰণাম কৰিলে। তাৰ পিছত মহাযশস্বী হৰিচন্দ্ৰই পুৰুষমেধ যজ্ঞৰ দ্বাৰা বৰুণাদি দেৱগণৰ যজনা কৰি উদৰী ৰোগৰ পৰা মুক্ত কৰিলে আৰু সজ্জনসকলৰ প্ৰশংসনীয় হ'ল। সেই যজ্ঞত বিশ্বামিত্ৰ মুনি আছিল হোতা, পৰম সংযমী যমগ্নি আছিল অধৰ্যু, বশিষ্ঠ ব্ৰহ্মাৰ স্থান গ্ৰহণ কৰে আৰু আয়াস্য মুনি সামগান উদ্গাতা হৈছিল। ইন্দ্ৰ পৰিতুষ্ট হৈ হৰিচন্দ্ৰক এখন সোণৰ ৰথ প্ৰদান কৰে। ইয়াৰ পিছত হৰিচন্দ্ৰৰ সত্যনিষ্ঠ সামৰ্থ্য আৰু ধৈৰ্য দেখি বিশ্বামিত্ৰ মুনি
বৰ সন্তুষ্ট হৈছিল আৰু তেওঁ অৱহিতা গতি অৰ্থাৎ অবিনাশী আত্মজ্ঞানৰ উপদেশ প্ৰদান কৰে। আমি চমুকৈ আপোনালোকৰ আগত এই পাতনি নিচিনাকৈ অকণমান কলো, আৰু আমি বৰ বিশেষ তেনেকৈ নাজানো, তথাপিও আমাৰ যিসকল আগত পাঠ আৰু ব্যাখ্যা আগবঢ়াই যোৱা বাপসকলে বৰ ধুনীয়াকৈ পাঠ আগবঢ়াইছে, ব্যাখ্যা কৰি গৈছে আৰু আমাক বুজাই গৈছে। আমি তেনেকৈ কৰিব নোৱাৰিম, কাৰণ আমি এই শাস্ত্ৰ ভাগৱতৰ জ্ঞান পোৱা বহুত পলম হ'ল। যিটো সময়ত আমি পাব লাগিছিল সেইটো নেপালো। নোপোৱাৰ কাৰণ হ'ল কি, আমাক তেতিয়া দিনৰ পৰাই এই নেপাই শব্দ এটাই খেদি ফুৰিলে। নেপাই শব্দ এটা সমাজত প্ৰচলিত এতিয়াও আছে সেইটো। আৰু শুনামতে 1875 চনত ভাগৱত আৰু কীৰ্তন ঘোষা আমাৰ মহামান্য হৰিনাৰায়ণ দত্ত বৰুৱা মহান পুৰুষজনে ছপা কৰি উলিয়াই বুলি শুনিছো। গতিকে 1875 চনৰ পৰা আজি এই 150 বছৰ হৈছে। এই 150 বছৰেও আজিও বহুতৰ হাতত ভাগৱত বা কীৰ্তন পোৱাগৈয়ে নাই, যিহেতু নেপাই শব্দই খেদি ফুৰিছে। যাৰ হওক, আমি যিখিনি জানিছো সেইখিনিকে মনৰ ভাৱ আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব বিচাৰিছো। আৰু ইয়াতে ভুল হলে আপোনালোকে মোক ক্ষমা কৰি ভুলখিনি শুধৰাই দিব, তাৰে আশা কৰি আমি পাঠৰ মাজলৈ গৈছো। প্ৰাণ পুত্ৰ কৈক গৈলা ইজন লাগি, একেশ্বৰী ভৈলো কুল হনিমন্দ ভাগি, বিধি ভৈলয় আবে তুৰ মনে সুখ, নিপতিক দুখৰ উপৰি দিলি দুখ, ৰাজ্যৰ উচাদ ভৈল এৰিলে ভাৰ্যা পুত্ৰ বিকা গৈল দক্ষিণাৰ পদে, মহাৰাজ ঋষি হৰিশ্চন্দ্ৰ মহীপতি, নকৰিলা বিধাতাই কোননো দুৰ্গতি। সেই প্ৰভু সমস্ত কইবাই কান্দিছে, বিনাইছে যে হে মোৰ পুত্ৰ, প্ৰাণৰ পুত্ৰ, তুমি মোক এৰি কলৈ গলাগৈ? মই অকলশৰীয়া হলো, আৰু মই এজনী বৰ কুলক্ষণী বেয়া মানুহ। বিধিও ঈশ্বৰেও তোক সুখ নিদিলে, নেপতিৰো দুখৰ উপৰি দুখ পালে, আৰু ৰাজ্যখন এৰি দিবলগীয়া হল। এতিয়া সুহিত সকলেও আমাক এৰি দিলে। ভাৰ্যা পুত্ৰ আমি বিক্ৰী হলো দক্ষিণাৰ কাৰণে। আৰু মহাৰাজ ঋষি হৰিশ্চন্দ্ৰ মহীপতিক কি যে দুৰ্গতি ঈশ্বৰে কৰিলে তাক বৰ্ণনা কৰি শৈবাই বিনাইছে। এই মৃত পুত্ৰটো সন্মুখত থৈ। এতিয়া কথা হ'ল, এই দুখখিনি তেওঁলোকে যে ভোগ কৰিছে, তেওঁলোকে ভোগ কৰাৰ মূল কাৰণ হৈছে
ৰজা হৰিশ্চন্দ্ৰই এটা সময়ত পুত্ৰ মুহত পৰি বৰুণৰ যজ্ঞ নকৰাকৈ থাকিলে। সেইটো গ'ল তেওঁৰ। দ্বিতীয়তে তেওঁ সত্য ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰ কৃষ্ণক ভজিবৰ কাৰণে তেওঁ যিখিনি বিপদ হ'ল, যিখিনি সমস্যা হ'ল জীৱনত, পৰিয়ালত, সেই সমস্যা সকলোৰে হয়। এটা উদাহৰণ সহ কাহিনী সহ গুৰুজনে আমাক বুজাইছে যে সেই শিষ্যসকল তোমালোকে শুনা, ৰজা হৰিশ্চন্দ্ৰৰো এনেকুৱা অৱস্থা হৈছে, তোমালোকৰ যে নহব কোনো মানে নাই, তোমালোকৰো হব, কিন্তু তোমালোকে ধৈৰ্য সহকাৰে থাকি এক ঈশ্বৰক ভজি আগবাঢ়ি যাবলৈ আমাক গুৰুজনে নিৰ্দেশ কৰিছে। সিটো প্ৰাণনাথৰণে দেখুৱা দেভাল, প্ৰাণে কি জীৱয়নো শুনিলোৱে কাল, জুনু প্ৰভু মোৰ সুখে দুখে গৈলা মৰি, এহি বলি মূৰ্ছা গইলা পৰিলা সুন্দৰী, হেন শুনি নিপতিৰ বিস্ময় মহনত, কিবা সচে তত কিবা আছো সপোনত, কৈৰ নাৰী কান্দ ইটো মোৰ নামলৈ, এহেন তেখে জানো মোৰ হৈবা মহাদয়ী। শ্মশানত কইবাই যেতিয়া এনেকৈ কান্দি আছে, বিনাই আছে, ৰজা হৰিশ্চন্দ্ৰৰ নাম লৈ বিনাই আছে, ৰজা হৰিশ্চন্দ্ৰই এই কথাখিনি শুনি আচৰিত হৈছে। আৰে ক'ৰ এইগৰাকী মহিলা মোৰ নাম লৈ লৈ ইয়াত কান্দি আছে, এইবুলি তেওঁৰ চিন্তা হৈছে। আৰু মোৰ হয়বাই নেকি এইগৰাকী, এনেকৈ ভাবিছে। জুনু প্ৰাণ পুত্ৰ ৰোহিতা ছয়া ছৈ মৰি, জানিলো নিশ্চয় ৰাজা কাটিছিত কৰি, সুকে ধৰিলে কভৈল বাতুল স্বভাৱ, পুত্ৰ পুত্ৰ বুলিয়াতে জিলাদিৰ ঘৰাব, দখো দেখ অন্ধকাৰ দেখি কালে, পুত্ৰৰ ভৰিত ৰাজা পৰিলা নিধালে, কতক্ষণে শৰীৰত আহিল চেতন, আকুলে ডাকুলে ৰাজা কৰন্ত ক্ৰন্দন, কইবাই কান্দি কান্দি তাত মূৰ্ছা গ'ল, পৰি গ'ল। এতিয়া কান্দিছে ৰজাই ল'ৰাটোক চালে, লুটিয়াই চাই দেখিলে যে এইটো হেৰি ৰোহিতাক্ষ। এইবুলি ভাবি তেওঁ কান্দি কান্দি চিঞৰি চিঞৰি কান্দি কান্দি তেওঁ অচেতন হৈ গ'ল।
মহাশোকে হিয়ে ভোকো মাৰে নৰনাথ পুত্ৰ বুলি কতো আস্থলনিত মাথ কতো উঠি উঠি ৰাজা পৰণিত আচাৰে কদলি বিখক যেন বাতাসে পাৰে। ৰজাৰ এনেকুৱা শোক লাগিল, বুকুত মাৰি মাৰি তেওঁ মাটিত বাগৰি পৰি গল। আৰু কতবেলি উঠে আৰু পৰে, যেনেকৈ কলগছৰ দৰে। কদলি বৃক্ষক যেন বতাহে উপাসে কলগছজোপা যেনেকৈ বতাহে উঘালি পেলাই, ঠিক তেনেকুৱা ধৰণৰ তেওঁৰো অৱস্থা হল। নিজৰ পুত্ৰ ঢুকাইছে আৰু গতিকে তেওঁৰ দুখ হল। পুত্ৰ মুখে মুখ দিয়া কৰণিত বিলাপ কিমতে ৰাইবুৱাৰে তোৰ সন্তাপ ইটো চকু মুখ নাকা কপোল দেখন্তে জিয়া ফুটি নাযায় ভো আছো জীয়ন্তে কোনে খেদি আঁকিবে ক পিতা পিতা বুলি হৃদয় আন্দোলন কাক বুকুলে লৈ তুলি কাৰ ধূলি মাটি মূৰ লাগিবে কোলাত ভোক লাগে বুলি কোনে লগাই দে মাত। ৰজাই খুব পুত্ৰ শোকত বিলাপ কৰিছে। পুত্ৰৰ মুখত মুখ থৈ তেওঁ কান্দিছে আৰু কৈছে যে তোৰ চকু মুখ নাক কোনে চাব, আৰু তই পিতা পিতা বুলি তই মোৰ ওচৰলৈ যেতিয়া দৌৰি আহ, তেতিয়া মোৰ কোলাত বহ, মোৰ কোলা লেতেৰা কৰি পেলাও, ইত্যাদি ইত্যাদি দুখৰ বেদনাবিলাক উলিয়াই তেওঁ কান্দিবলৈ ধৰিছে। মোৰ কোলাত কোনে জুৰিবে কয়ান্ধি, কোনেনো মুখত চুমা দিব গলে বান্ধি, প্ৰাণটো অধিক মোৰ স্নেহৰ পুতাই, কৈক যাক মুক শোক সাগৰে পেলাই। সেই পুত্ৰ মোক সাগৰৰ মাজত পেলাই তুমি কলৈ গৈছা? তুমি মোৰ কোলাত আহি মোৰ মুখত আহি চুমা দিছিলা কালি পৰহি বা ৰাজ সভাত থাকোতে, আজি তুমি কলৈ গৈছা? এইবুলি কৈ বিলাইছে, তেওঁ বিলাপ কৰিছে, কান্দিছে, কোকে সোঁপা মাৰি ধৰিছে হৃদয়ত। মৎস্য যেন তোক মই দেখিলো পাপিষ্ঠে, সেই কষ্টে মোক জানো এৰি গৈলি নিষ্ঠে, বিধিয়েতে কৰিয়াছ মানাই, সৰ্প হৈয়া খাইলে মোৰ পুত্ৰক দুনাই। মাছ বিক্ৰী কৰাৰ দৰে তোক মই বিক্ৰী কৰিলো, সেই হেতু তই মোক এৰি থৈ যাবলৈ বিচাৰিছ। সেই বিধি
বা ঈশ্বৰ বা প্ৰভু তুমি মোক ক্ষমা নকৰিলা, সাপ হৈ মোৰ ল'ৰাটোক পুনৰ ফুটিলা, এইবুলি তেওঁ দুখ কৰিছে। যতে সৰ্বস্ব ৰাজ্য ভাৰ মোৰ গইলা, একে চৰ ভৈলো পুত্ৰ ভাৰ্যায়ো নৰইলা, আপুনি চাণ্ডাল ভৈলো গৈল জাতি কুল, সবেও নভৈল পুত্ৰ সন্তানৰ তুল, কৃষ্ণ সন্তাপৰ তুল। যি ৰাজ্য আছিলে সেয়াও গ'ল আৰু মই অকলশৰীয়া হলো, পুত্ৰ ভাৰ্যা কোনো নাথাকিল আৰু মই চাণ্ডাল হৈ পৰিলো, মোৰ জাতি কুল চব শেষ হ'ল। এয়া ডাঙৰ এটা সন্তাপৰ বিষয় হৈ পৰিলে। এইবুলি তেওঁ বিনাইছে, কান্দিছে, দুখ কৰিছে। কোন দৈৱে কুমাৰক খাইলে পহুই, মোক কাহাই আশী এৰাও পুত্ৰ শোক জুই, এই বলি নৃপতি কান্দন্ত কি, কৈক গলে ৰোহিতাস বুলি দেন তয়ো কি। কোন দেৱতাই মোৰ পুত্ৰটোক সাপ হৈ দংশন কৰিলে, তেওঁৱেই মোক আহি খাই পেলক আৰু মোৰ পুত্ৰ শোকৰ যিটো জুই সেইটো নমাই যাওক। এইবুলি কৈ কৈ নৃপতিয়ে খুব কান্দিছে যে মোৰ ৰোহিতাস্য তুমি কলৈ গলাগৈ, এইবোৰ কথা কৈ কৈ তেওঁ খুব কান্দিছে। মৃতক পুত্ৰক হৃদয়ত ধৰি তুলি, নিধালে পৰিলা দুনাই পুত্ৰ পুত্ৰ বুলি, সহিবে নোৱাৰি ৰাজা শোকৰ ধমক, হৰিল চেতন যেন দেখিলা জমক। এই মৰা ল'ৰাটোক হৃদয়ত ধৰি তুলি তেওঁ পুত্ৰ পুত্ৰ বুলি খুব বাগৰিছে, কান্দিছে আৰু শোকৰ জমক সহিব পৰা নাই ৰজাই। সেইখিনি সময়ত তেওঁ যেন একে জমহে দেখিছে, এনেকুৱা ধৰণৰ চেতন হেৰাই গৈছে, এই অৱস্থা হৈছে। নাহি মাত বোল থাকিল অন্ত মোৰ চাগৈ, হেন দেখি বিস্ময় ভইল অন্ত দৈ, কৈৰ গোটে কান্দই কুমাৰ কয়াংকুৱালি, বিলাপ এৰিয়া কয়বা চাহন্ত নিহালি। এই ধৰণে ৰজাৰ যেতিয়া মূৰ্ছা গল, পৰি গল, তাকে দেখি ৰাণীয়ে ভাবিছে কোন এটা মানুহ আহি মোৰ ল'ৰাটোক ধৰি বাগৰি কান্দিছে, সাৱটি লৈছে, চুমা খাইছে, কি কৰিছে, কোৰ মানুহ, এইবুলি তেওঁ চাইছে। হৰি চন্দ্ৰ নৃপতিৰ কোনো যে নহমাত,
তেহনয় আকাৰ কুলিত ভৰি হাত নিশ্চয় জানিলো মোৰ হুৱে প্ৰাণনাথ তাহানেকে দেখো ইটো সত্ৰাকৃত মাথ হৰিবাই ভাবিছে যে এইজনতো হৰিচন্দ্ৰ মাতৰ নিচিনা শুনিছো, তেওঁৰ নিচিনাই হাত ভৰি, নিশ্চয় এইজন মোৰ প্ৰাণনাথ। আৰু এইজনৰ যিটো মূৰ সেইটো ছাতিৰ দৰে গোল চেষ্টাকৃত, এইবুলি মানে হৰিবাই ভাবিছে এই বাপসমস্ত আইমাতৃখন। এতিয়া এই পৰিয়ালটোৰ যিটো অৱস্থা সেই তেনেধৰণৰ অৱস্থা বাস্তৱিক মানুহৰ জীৱনতো ঘটে, কিন্তু আমি এনেকুৱা ধৰণৰ ঘটনাৰ পৰা হাত সাৰিবলৈ হলে একমাত্ৰ ঈশ্বৰৰ চৰণতে শৰণ গ্ৰহণ কৰিব লাগিব। ঈশ্বৰৰ অবিহনে, প্ৰভু কৃষ্ণৰ অবিহনে আমাক ইয়াৰ পৰা ৰক্ষা কৰোতা আৰু নাই। কাৰণ ৰজা হৰিশ্চন্দ্ৰৰ যিটো অৱস্থা হৈছে, হয়তো আজিৰ দিনত তেনেকুৱা পতি-পত্নী নাথাকিবও পাৰে, আমি সেইটো বিচৰা নাই, কিন্তু এনে পতি-পত্নী ৰজা হৰিশ্চন্দ্ৰই হাবিৰ মাজতহে বিশ্বামিত্ৰক কথা দিছিল যে মই যজ্ঞলৈ তোমাক আমন্ত্ৰণ জনাব নোৱাৰিলো, গতিকে তোমাক মই দান দিম। সেই কথাখিনি আহি যেতিয়া শৈবাক কলেহি, বহুত দিন পাৰ হৈ যোৱাৰ পিছত শৈবাই সোঁৱৰাই দিছে, হে ৰজা মহাৰাজ, 4 বেদ 14 শাস্ত্ৰ জানে যিটো জন, সবে নিষ্ফল হয় তাৰ লৰিলে বচন। তুমি কথা দি আহিছা, তুমি তেওঁৰ বাক্যত বদ্ধ হৈ আহিছা, আহি যদি তুমি এই ধৰণে বহি থাকা, দানটো যদি নিদিয়া, দক্ষিণা নিদিয়া, দক্ষিণাটো বাৰু পিছৰ কথা, দানটো নিদিয়া, তেতিয়াহ'লে তোমাৰ ৰজা হোৱাৰ বা 4 বেদ 14 শাস্ত্ৰ জনাৰ কি অৰ্থ থাকিব? হৰিবাই কেতিয়াও নকলে যে মই এই কথাটো মানি লব নোৱাৰো, তুমি কৰিছা তুমিয়েই কৰা, এইবুলি নকলে, কিন্তু কলে সেইটোহে যে তুমি বাক্য ৰক্ষা কৰা। কিন্তু বাক্য ৰক্ষা কৰিবলৈ গলে যিটো অৱস্থা হল, হৰিবাৰ যিটো অৱস্থা হল, ৰোহিতাশ্বৰ যিটো অৱস্থা হল, সেই অৱস্থাখিনি বৰ দুখ লগা। ইমানেই দুখ লগা অৱস্থা এটা পৰিয়ালত তেনেকুৱা এটা ঘটিছে, বৰ দুখ লগা। আৰু তেওঁলোকৰ পৰিয়ালটোৱে যিকেইজন সদস্য আছে, গোটেই সদস্য কেইজনে সেই কথাখিনি, ৰজাৰ কথাখিনি মানি চলিছে। গতিকে মানি চলাৰ কাৰণে তেওঁলোকৰ পৰিয়ালটোৰ দুখ হৈছে যদিও ঈশ্বৰে তেওঁলোকক কৃপা কৰিব, পিছলৈ এই কথাটো কব। হৰে কৃষ্ণ। সেয়ে উন্নত নাকা যেন ফুল, প্ৰভুৰ দখন দেখো কুন্দ কৰি তুলা, পদ্মখন লোচন কোন শীতনি লকে বহল হৃদয় সিংহ বন্ধপতি দেখ। The person you are speaking with has put your call. নাক, তিল ফুল আছে আৰু গাত কেইটাও দেখিবলৈ সুন্দৰ, চকু পদ্ম সম চকু, চুলিও নীলা, ইত্যাদি ইত্যাদি যিখিনি আছিল ৰজা হৰিশ্চন্দ্ৰৰ গাত, সেইখিনি গুণ এওঁৰ গাতে দেখিছো।
সিংহটোৰ দৰে কঁকাল সৰু গোটেইখিনি বস্তু মই এওঁৰ গাতে দেখিছো। এওঁ নিশ্চয় ৰজা হৰিশ্চন্দ্ৰই হব এনে বুলি কয়বাৰ ভাৱ এটা হৈছে। ললিত বলিত সেই আঙ্গুলি পান্তি চন্দ্ৰ বিম্ব সমনুহি সেই নখ কান্তি এহেন তেখেন নৃপতি জাহানিলো নিষ্ঠ কৰি ভালে তো কান্দন্ত কোমৰ গলে ধৰি। তেতিয়া কয়বাই গম পাই গল যে এইজনে হয় মানে ৰজা হৰিশ্চন্দ্ৰ। আৰু এওঁ সেইকাৰণেহে পুতেকৰ কান্ধত ধৰি এওঁ কান্দিছে, ডিঙিত ধৰি কান্দিছে, সেইবুলি তেওঁৰ বিশ্বাস জন্মিলে। এক মনে বোলো যদি ৰাজা স্বৰূপত কৃষক ফুৰন্ত ইটো শ্মশান কালত হাতে কোৰ কানি দেখো চাণ্ডালৰ নৈ এই বুলি কয়বা শান্তি ভৈলন্ত বিস্ময়। নিজৰ স্বামীজনক দেখিছে, ৰজা হৈ থাকোতে যেনেকুৱা আছিল সেইটো দৃশ্য মনত পৰিছে। আজিৰ যিটো দৃশ্য চাণ্ডালৰ দৃশ্য সেইটো দেখিও মনত পৰিছে যে কি হল মোৰ মানুহটো। এক মনে বোলো যদি ৰাজা স্বৰূপত কৃষক ফুৰন্ত এটি শ্মশানৰ শালত, সেই শ্মশানত যে এই মানুহজনে ঘূৰি ফুৰিছে হাতত এখন কোৰ লৈ চাণ্ডালৰ দৰে, এইবুলি তেওঁৰ এটা বিস্ময় হৈ গৈছে। তেওঁৰ ভাবিছে কিবা কুলক্ষণ আছে বুলি বিচাৰন্ত মস্তকৰ পৰা টান চৰণ পৰ্যন্ত সকলো অংগক শান্তি চাহনিত নিৰেখি আচন্ত এক গোটা ৰেখা ভৰি তলে দেখি তেওঁ গোটেই ৰজাৰ গোটেই গাটো তেওঁ মানে লক্ষ্য কৰিছে, চাইছে কৰবাত কিবা আছে নেকি কুলক্ষণ। মূৰৰ পৰা একেবাৰে চৰণলৈকে চাইছে, চাই দেখিলে যে চৰণৰ তলত এটা চিন আছে। মহাকৃষ্ণ বৰ্ণ আতি নিন্দিত সাক্ষাৎ চাণ্ডাল হৈ দেখহেন ৰেখায়া চৈতাত তাক দেখি শান্তি আতি ভৈলা দে মোহিত তমোময় দেখিয়া পৰিলা পৃথিৱীত। মহাকৃষ্ণ বৰ্ণ আতি নিন্দিত সাক্ষাৎ চাণ্ডাল হুইবে কহেন ৰেখা আছে তাত। চাণ্ডাল হোৱা ৰেখা এডাল তাত দেখিলে, চৰণত দেখিলে। আৰু তেওঁ মহাকৃষ্ণ বৰ্ণ আতি নিন্দিত সাক্ষাৎ, তেওঁ সাক্ষাততে দেখি পাইছে যে এই মহাকৃষ্ণ বৰ্ণ একেবাৰে ক'লা বৰণ ধৰা এজন মানুহ আহি তেওঁ ওলাইছে, একেবাৰে নিন্দিত, তেওঁ নিন্দা কৰা যোগ্য এনেকুৱা এজন ব্যক্তি। তাকো দেখি শান্তি আতি ভয়লা বিমোহিত, সেইটোকে দেখি শান্তি মানে হয়বা বিমোহিত হল। তমোময় দেখিয়া পৰিলা পৃথিৱীত, তমোময় তেওঁ অন্ধকাৰ দেখিলে, দেখিয়া পৃথিৱীত দাসকে পৰি গল। নিজৰ গিৰিয়েকটো যদি তেনেকুৱা অৱস্থাত দেখি পায় তেনে আইগৰাকী ক'ত থাকিব পাৰিব। গতিকে তেওঁৰ অৱস্থাও সেই একে
হ'ল। সেয়াকে আমি তেওঁলোকৰ পৰিয়ালত তেওঁলোকে কিমান যদিও দুখত আছে, যদিও দুখ, তথাপিও তেওঁলোকৰ অন্তৰ কিখন এক। কত বেলি খন্দকীয়া গদ গদ মাত অধুমুখ ভৈলন্ত গালত দিয়া হৰ কৰি পৰৈ হৰ কৰি পৰলোকৰ অন্ত বিষাদ ধিক ধিক বিধি তোৰ হেনখে মৰ্যাদ। এতিয়া আখৰ এটা কম আছে, হৰ কৰি পৰৈলো কৰন্ত বিষাদ। আখৰ এটা কম, 14টা হ'ব লাগিছিলে, সেইকাৰণে সুৰটো মানে গণ্ডগোল লাগিছে। এতিয়া কি হ'ব আৰু বাজি হওক। তেওঁ অলপ দেৰি পিছত তেওঁৰ মাতটো গদগদ হ'ল আৰু তেওঁ তললৈ মূৰ কৰি গালত হাত দি বিষাদ মনেৰে বহি আছে আৰু ভাবিছে ঢেকে ঢেক বিধিটো মৰ্যাদ। সেই বিধি তোমাৰ এই কামটো একেবাৰে ধিক, তুমি এনেকে কাম কৰিব নালাগিছিলে, এই বুলি তেওঁ দুখ কৰিছে। দতীন্দ্ৰ যেন হৰি চন্দ্ৰ মহিপাল ইহাংক কৰিলে আনি অধম চান্দাল ধিকাৰ আচুক তোৰ দাৰুণ হৃদয় যতে কবিহিত তোৰ সকলে কুনয়। দ্বিতীয় ইন্দ্ৰ ৰজা হৰিচন্দ্ৰ, পৃথিৱীৰ মহিপাল ৰজা, ইয়াত এই এনেকুৱা অৱস্থা আনি কৰিলে, অধম চণ্ডালৰ ৰূপত কৰি পেলালে। ধিক্কাৰ, তোমাক মই ধিক্কাৰ দিছো, ইমান নিৰ্দয় হৃদয় তোমাৰ। আৰু যিবিলাক যতেক বিহিত তোৰ সকলে কুনয়, তোমাৰ যিমান বিহিত নীতি নিয়ম আছে সেই সকলো নীতি নিয়মবোৰ ভাল নহয়, ভাল নহয়, এই বুলি তেওঁ বিধিক দুখ দিছে। ৰাজ্যৰ খেদাইলে যত এৰিল বিকুৱাইলে ভাজা পুত্ৰ দক্ষিণাৰ পদে এতেকে অৱস্থাই দিও নেৰিলে ৰাজা চান্দাল কৰিলে নিয়া কোননো দীপাক। ৰজাক যিবিলাক পুৰোহিত আছিলে, বন্ধু আছিলে, এই বন্ধু বিলাকেই আজি ৰজাক ৰাজ্যৰ পৰা খেদালে। তাৰ আগত সেইসকলক ৰজাই যি ধৰণে সেৱা শুশ্ৰূষা কৰিছিল, মৰম কৰিছিল, সেই সকলোৱে আজি ৰজাক ৰাজ্যৰ পৰা খেদালে। পুত্ৰ ভাইজাক দক্ষিণাৰ কাৰণে বিক্ৰী কৰিলে। যেনে বিশ্বামিত্ৰক তেওঁলোকে যিখিনি শুশ্ৰূষা কৰিছিল, সেই শুশ্ৰূষাৰ গুণখিনি নললে, দুখে ললে। এতেকে অৱস্থা দিও নেৰিলে ৰাজাক, ইমানখিনি কৰিও ৰজাক নেৰিলে, চান্দাল কৰিলে নিয়া কোননো বিপাক, চান্দাল কৰি পেলালে। কিনো বিপাকত পৰিলে ৰজা,
সেইবুলি তেওঁ বিনাই আছে, কান্দি আছে মনে মনে। হরে হরে কিনুইতো পরমায়দ্ভূত পরম আশ্চর্যভাবে মিলিল গাওত কৃষ্ণর কিঙ্করে পদ ভনিল শঙ্করে ডাকি হরি হরি বোলা লোক নিৰন্তৰে। তেওঁ কৈছে, শৈবাই কৈছে যে হে হৰি, কিনো তোমাৰ অদ্ভুত ব্যৱস্থা, পৰম আশ্চৰ্য মিলিল গাঁৱত। এই কথাখিনি এই শাস্ত্ৰভাগ মহাপুৰুষ গুৰুজনে শ্ৰীমন্ত শংকৰে ৰচনা কৰিছে, লিখিছে। আৰু তেওঁ সকলোকে কৈছে, সেই লোকসকল, তোমালোকে সকলোৱে হৰি হৰি বোলা, মই কৃষ্ণৰ কিংকৰে কৈছো। এটা আচৰিত কথা, গুৰুজনে কি দিয়া নাই, ইমানবোৰ দিয়াৰ পিছতো তেওঁ কৃষ্ণৰ কিংকৰ বুলিহে কৈছে। গতিকে এই এনেধৰণৰ আদৰ্শবোৰ যদি আমি শিষ্যসকলে গ্ৰহণ কৰি আগবাঢ়িব যদি পাৰো, নিশ্চয় আমিও গুৰুজনে আশা কৰা এখন সমাজ আমিও গঢ়িব পাৰিম, আমিও কৰিব পাৰিম। আৰু গুৰুজনে প্ৰতি পাততে কৈছে যে ডাকি হৰি হৰি বোলা, ডাকি ৰাম ৰাম বোলা। এইটো যদি আমি গুৰু হিচাপে তেওঁৰ নিৰ্দেশটো যদি মানি চলো, 24 ঘণ্টাত আমি কিমান বাৰনো ঈশ্বৰৰ নাম লৈছো বা ল'ব পাৰিছো, সেয়াও যদি আমি বিবেচনা কৰি চাওঁ, তেতিয়াহে আমাৰ আত্মাটো উদ্ধাৰ হ'ব। এই আত্মাটোক আগুৰি থকা বস্তুখিনিকহে আমি সন্তুষ্টি দিছো। কিন্তু সেইখিনি সন্তুষ্টি নিদি তেওঁকো আত্মাকো কিবা দিব লাগে। আত্মাক যিসকলে আগুৰি আছে, সেইসকল এই 25 তত্ত্ব 24 তত্ত্বই আগুৰি থৈছে। এই 24 তত্ত্বকহে আমি সন্তুষ্ট কৰি আছো। 24 তত্ত্বই যি বিচাৰিছে তাকে আমি দিবলৈ চেষ্টা কৰিছো। কিন্তু আমি আত্মাক দিব বিচৰা নাই। আত্মাক দিয়া বস্তুটোৱে হৈছে ৰাম নাম। এই ৰাম নাম গুৰুৰ নিৰ্দেশত যদি আমি দি থাকো, আত্মায়ো সেইটো পাই, আত্মায়ো সুখী হব। এই 24 তত্ত্বটো এনেধৰণৰ, শীতি, অপ, তেজ, মৰুত আৰু গুম, এই 5টা মহাভূত, গন্ধ, ৰস, ৰূপ, স্পৰ্শ আৰু শব্দ, এই 5টা তন্মান্ত্ৰ, চুক, ত্বক, চকু, জিভা, নাসিকা, বাক, পানী, পাদ, উপস্থ আৰু বায়ু, এই 10টা ইন্দ্ৰিয়, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ, এই 4টা অন্তঃকৰণ। অন্তঃকৰণ যদিও এক, তথাপি বিভিন্ন প্ৰকাৰ বৃত্তিবশত বা মনন হেতু মন, অধ্যায়বশত বা নিশ্চয় ৰূপ বোধন হেতু বুদ্ধি, অভিমান হেতু অহংকাৰ আৰু চিন্তন হেতু চিত্ত, ই 4 প্ৰকাৰে বিভক্ত হৈ হৈছে। তত্ত্বজ্ঞ পুৰুষসকলে সগুণ ব্ৰহ্মৰ সন্নিৱেশ স্থান অৱস্থা ভেদে 24টা তত্ত্বৰ কথা কৈছে। পঞ্চবিংশ পদাৰ্থ হৈছে কাল। এইকেইটাৰে এইকেইটাৰ কাৰাগাৰত আমি আত্মা বন্দী হৈ আছে। সেই আত্মাক উদ্ধাৰৰ বাবে গুৰুজনে আমাক যিখিনি ব্যৱস্থা দি গ'ল, আমি গুৰুৰ পিছে পিছে
সেইখিনি কৰি গৈ থাকিলেই আমি আমাৰ এই আত্মা নিশ্চয় উদ্ধাৰ হ'ব, কল্যাণ হ'ব, এইখিনি আমি ভাবিছো। আৰু প্ৰত্যেকৰ এইখিনি নিজৰ নিজৰ কথা, আমাৰো সেইটো আমি আপোনালোকৰ আগত কৈছো যে আমাৰো নিজৰ কথা, আমি আনক কোৱাৰ কোনো অধিকাৰ নাই, ক'বও নোৱাৰো। যিহেতু গুৰুকেইজনে কৈয়ে আছে, গুৰুকেইজনে সকলোকে কৈছে, ভাগৱত সকলোকে দিছে, কীৰ্তন সকলোকে দিছে। আমি মানে অধ্যয়নৰ অভাৱত নেপাই ভূতটোৱে খেদি ফুৰাৰ কাৰণে আমাৰ অৱস্থাটো এনেকুৱা হৈছে। আমি সৰুকালৰ পৰা যদি পঢ়িলোহেঁতেন, জানিলোহেঁতেন, বহু কথাই শিকিব পাৰিলো হয়, কিন্তু আমি নোৱাৰিলো, নেপাই ভূতে খেদি ফুৰিলে। গতিকে এতিয়াও আমি বা সংস্থক সেৱাই জনাইছো, এই নেপাই ভূতটো গুচাই দি আমি সৰু সৰু ল'ৰাবিলাককো যাতে শিকাই সমাজখন আমি ঠিক কৰিবলৈ চেষ্টা কৰিব লাগে। গুৰুজনাই ব্যৱস্থা কৰা ভবা সমাজখন যাতে আমি গঢ়িব পাৰো। আমি নিজৰ ঠাইতে গুৰুজনাক প্ৰতিষ্ঠা কৰাৰ, নিজৰ ঘৰখনতে প্ৰতিষ্ঠা কৰাৰ চেষ্টাত আমি বেছি মনোযোগ দিব লাগে। তাৰ পিছতে নিজে নিজে বাহিৰলৈ প্ৰকাশ হ'ব। গতিকে সেইটোকে আমি ভাবো। বা সভাপতি আকৌ কৃষ্ণ কৃষ্ণ হৈছেগে সময় চাগে। হয় হয় আপুনি এটা দোহাই পাই কৈছ। এইবাৰ সংস্কাৰ পিছত আমি এইখিনিতে দোহাৰিবলৈ লৈছো। হৰি হৰে কিনো ইটো পৰমায়াদ্ভূত পৰম আশ্চৰ্যয়াবে মিলিল গাঁৱত কৃষ্ণৰ কিংকৰে পদ ভনিল শংকৰে ডাকি হৰি হৰি বোলা লোক নিৰন্তৰে। কৃষ্ণ হৰি জয় ৰাম, জয় ৰাম, জয় নাৰায়ণ।